কালি এটা কোনোবাই কৈছে এজনে কৈছে সব মুকলি কৰি দিয়ক একো লুকাই নাৰাখিব আৰু এজনে কৈছে এটো কেনেকৈ ওলালে অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি এতিয়া এজনে কৈছে যে CID ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে মানে পৰামৰ্শ আহিছে তাৰ পিছত সবেই জানে যে পোষ্টমৰ্টেম ৰিপৰ্টটো সৰকাৰে ৰিলিজ কৰিব নোৱাৰে কোৰ্টক দিব কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে ইট ইজ এ ৰুল হে লুকাব খুজিছে আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব এটো হল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফ্যামিলিক দিবই লাগিব লিখিতভাৱে তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে আমিতো ৰিলিজ কৰা নাই আমি ফ্যামিলিৰ মানুহকে দিছো এজনে কৈছে পোষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে তেনে কোনফালে যাব যদি সকলো কথা মুকলি কৰি দিও তেতিয়ালে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে কাৰণ ইনভেষ্টিগেশ্যনতটো কথা বতৰা বিলাকটো পুৰা খোলাখুলিকৈ মানুহজনে ক'ব লাগিব আকৌ যদি নিদিও কয় চৰকাৰে লুকাইছে সেইকাৰণে এই ইনভেষ্টিগেশ্যনটোক পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব জাষ্টিস সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ কিন্তু যদি মিডিয়া আৰু পাব্লিকে এটো চলাই থাকিব খোজে এটোতো কোনো ফালে নোলাবগৈ এটা বিপদটো হৈছে এটো আৰু কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিনক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি লুৰিনজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেন্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে কি কৈছিল ফটোৱা পাৰ্টি বুলি কৈছিল ন বিজুস তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই হিহে বিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল খুপৰ নাখায় নে কোনে বোলে খুপৰ নাখায় মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো গতিকে সবৰ বিষয়ে যিহেতু শ্যামকানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এটোতো মহাভাৰত হৈ যাবগৈ কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনে শ্যামকানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে তেলে বাকিটো মানুহৰ থাকাটো কোনো স্বাভাৱিক কালিৰ পৰা মই দেখিছো আসুটোকো এৰি দিয়া নাই তেওঁ দুদিন আগত কিবা কৈ আছিলে কালি তেওঁক ধৰে দুদিন আগত এওঁ কিবা কয় তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায় আকৌ তেওঁ মনে মনে হৈ যায় এখন কিবা অদ্ভুত হৈ থকা নাই জানো ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে কালিলৈকে বোলে ৰঙালী কিয় পইচা দিছে আকৌ দুদিন আগলৈকে কৈছিল ৰঙালী কিয় পইচা নিদিব তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে তেনেকেতো নহব নহয় গতিকে যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হওক হত্যা হওক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব তাৰ মাজত কোনে কেতিয়া 80 চনত কাৰ লগত ভাল আছিল 82 চনত কাৰ লগত ভাল আছিল 90ত কাৰ লগত ভাল আছিল তেনেকে কলেতো শ্যামকানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামেই আছিল সবৰ লগত ফটো উঠা কিমান আপোনালোকৰো ফটো আছে কি জানি এতিয়াতো ফেসবুকত থাকা বিলাকহে ওলাইছে তাৰ ঘৰত থকা এলবামটোতো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটোতো ওলোৱা নাই সেইখিনি ওলাই দিলেতো আৰু কতৰ হৈ যাব কিমান আপোনালোকৰ ভিতৰ কিমান সাংবাদিক ৰঙালীত গৈছিল মনত কৰকচোন
কিমানে নিজৰ ফেমিলিক লৈ ৰঙালীত গৈছিলে ফাংচন হৈছেতো চবেই যাব এতিয়া এনেকুৱাটো নহয় যে ফটোখন ওলোৱাজনে গৈছিল ফটো নোলোৱাওতো সেই ফাংচনটো চাব 20,000 লৈকে 25,000 লৈকে ৰাতি মানুহ হৈছিলে হা বেংককলৈকেও গৈছিলে সেইখন লিষ্টটো আমি ইচ্ছা কৰিলে উলিয়াই দিব পাৰো সেইটোকে গতিকে মানে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰজ্যোতি মহিয়া অমৃতপ্ৰভা মহন্ত এইবিলাকতো বেন মানুহ নাছিলে তেওঁলোকতো সমাজত আছিল যিদিনাখনলৈকে বেয়া কাম কৰাটো আমি গম পোৱা নাছিলো হয় নহয় এতিয়া অমৃতপ্ৰভা মহন্তৰ মাকে এটা ডেন্স স্কুল চলাই নলবাৰীত এতিয়া যিমানে ডেন্স ট্ৰেইনিং ল'ব যায় তাতে সবৰ লগতে অমৃতপ্ৰভাৰ ফটো আছে এটা আপুনি কেনেকৈ না কৰিব এটা মোৰ লগত আপোনালোকৰটো ফটো আছে কালি যদি মই ডুবো আপোনালোকক যদি মানুহে ডুবাই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এওঁৰ কিয় ফটোখন আছে গতিকে কোনেও কাৰো লগত ফটো নুঠিব মিনিংটো সেইটোৱে হ'ব সেইকাৰণে অখিল গগৈক মই এছেম্বলিৰ পৰা অবজাৰ্ভ কৰি আছো মানে সব শৰ্টকাটত বিচাৰে ৰাস্তা নবনাও স্কুল নবনাও মানুহৰ লগত নাথাকো মিয়াক চুমা খাম কিন্তু ভোট দিব লাগিব শিৱসাগৰ তো এই শৰ্টকাটটো ক'ত পাব জীৱনত সেইকাৰণে দুবিধ মানুহক আপোনালোকে ডিষ্টিংগুইশ কৰক নহলে এইটো তদন্ত কতো নাযাব জুবিনৰ অনুৰাগীসকলে চৰকাৰৰ লগত আছে যে মুখ্যমন্ত্ৰী চৰকাৰ আমাৰ আস্থা আছে কিবা নহয় কিবা আমাক ৰিজাল্ট দিব আৰু যোনে ৰাজনীতি কৰিব খুজিছে ৰাজনীতি কৰি থাকিব তাক আপুনি কেনেকৈ হাক দিব